মই ধৰ্ম ভগৱানত বিশ্বাস নকৰোঁ, মই নেচাৰত বেছি বিশ্বাস কৰোঁ। মই সদায় কওঁ আই এম এন এগন'ইষ্ট। এগন'ইষ্ট মানে হৈছে যি ভগৱানৰ বিষয়ে এগনষ্টিক। চিন্তা চৰ্চা কৰিব বিচাৰে, হি ইজ ভেৰি কিউৰিয়াছ, কিন্তু কমপ্লিটলি বিশ্বাস নকৰে কেতিয়াও। আৰু প্ৰত্যেকটো ধৰ্মৰ প্ৰত্যেকটো হেৰিৰ মূল ৰুটটো কিন্তু একেই আদৰ্শৰ। চ' আৰু আমিতো হিন্দুইজমৰ মানুহ, আমি হিন্দুত্বৰ পৰা আহিছোঁ, আটাইতকৈ এনচিয়েণ্ট ধৰ্ম বুলি কয়। বেছিভাগ ধৰ্ম তাৰ পিছত আহিছে। চ' এটা কানেক্টিভিটি এটা আছে চবৰে। সেইকাৰণে মই কওঁ যে মোৰ কোনো ধৰ্ম নাই, কোনো ভগৱান নাই, কোনো জাতি নাই বিশেষকৈ। আৰু এইখন চিনেমাত মই কাষ্টিজমৰ এগেইনষ্টত কিছুমান কথা কৈছোঁ, যিবিলাক মই মোৰ ফ্ৰেণ্ড চাৰ্কুলতো দেখিছোঁ, যে কাষ্টিজমৰ কাৰণে জেনেৰেলবিলাকে কেনেকৈ ফেচ কৰে এটা সময়ত, যিটোৱে ফ্ৰাষ্ট্ৰেট কৰিব পাৰে তেওঁক, যিটোৱে তেওঁক মটিভেট কৰিব পাৰে বেলেগ এটা মানুহ হ'বৰ কাৰণে। এজন খুব ভাল ভদ্ৰ ল'ৰা এজন বেলেগ মানুহ হৈ যাব পাৰে, কিন্তু এই অকল সেই কাষ্টিজম এইবিলাক ছিষ্টেমৰ এগেইনষ্ট, মানে ছিষ্টেমৰ গণ্ডগোলৰ কাৰণে। চ' এই কথাটো কোনেও নকয়, মই চিনেমাৰ থ্ৰুৱেদি ক'ব বিচাৰিছোঁ। ভগৱান নাই বা মই ভগৱানক বিশ্বাস নকৰোঁ বা ধৰ্ম মোৰ নাই, বাট কেতিয়াবা যেতিয়া কিছুমান মানুহৰ ইম'শ্যনছ আহে, তেতিয়া যেনেকৈ ধৰক মই যদি কওঁ ইছ আল্লাহ বুলি ক'ম, বা আপুনি ক'লে ইছ ৰাম, তেনেকুৱা শব্দ ওলাই নে নোলায় আপোনাৰ মুখৰ পৰা? মইতো বিস্মিল্লাহ বুলি কওঁ, একো নাই, ইটছ নাথিং। মই সেই স্পিৰিচুৱেলিজমটোক বিশ্বাস কৰোঁ, কিন্তু সেই ধৰ্মৰ যিটো লিমিটেশ্যন মই সেইটোত বিশ্বাস নকৰোঁ। মই ইভেন বুদ্ধিজিম ভাল পাওঁ, মই খুব পঢ়োঁ বুদ্ধিজিমৰ বিষয়ে। গতিকে সেই লিমিটেশ্যনটোৰ পৰা যদি আঁতৰি আহি আমি যদি অকল শুদ্ধ অসমীয়া হ'ব পাৰোঁ, বিচাৰোঁ, শুদ্ধ এজ এ হিউমেন বিং, এজন ভাল হিউমেন বিং হ'ব কিয় নোৱাৰোঁ। আৰু ইণ্ডিয়াত মই দেখিছোঁ ধৰ্মক লৈ বহুত গণ্ডগোল সৰুৰ পৰা দেখি আহিছোঁ, সেইটোক লৈয়ে লাগি থাকে। 40 বছৰ মই সেইটোৱে দেখিলোঁ। ইভেন পলিটিকেলাইজড হ'লেও, পলিটিকেল মটিভেশ্যন হ'লেও তাত ধৰ্মটোক মানে বিৰাট প্ৰধান স্থান দিয়া হয়। ধৰ্ম লৈ পেলাই উৎপাত কৰিব, ধৰ্ম লৈ পেলাই কিবা কিবি হ'ব, মাৰপিট হ'ব, সেই বস্তুবিলাক নালাগে আচলতে এতিয়া 21st চেঞ্চুৰীত। আপুনি মন্দিৰ, নামঘৰ, গীৰ্জা, মছজিদত যায়? মই চবতে গৈছোঁ, ইভেন চবতে মোৰ ভাল, মই য'ত ত'ত গৈ বহি থাকোঁ। শ্ৰদ্ধা ভক্তি ডেফিনেটলি থাকিব। স্পিৰিচুৱেলিজিমটোত বিশ্বাস কৰোঁ, মই সদায় কওঁ সেইটো ফিল কৰিব পাৰিব লাগিব, আৰু সেইটো মই নেচাৰত বেছি বিচাৰি পাওঁ। সেইকাৰণে মই গছ গছনিৰ লগত বেছি থাকোঁ, হাবি জংঘলে ঘূৰি ফুৰোঁ, অকলে ক'ৰবাত বহি থাকোঁ হাবিৰ মাজত, মই তাত বেছি ভাল পাওঁ। এই মানে জুবিন ইজ ইউনিক। ধৰ্মীয় লিমিটেশ্যনৰ বাহিৰত তাত ইউ কেন ফিল দ্য ফ্ৰীনেছ, সেই স্পেচটো পাওঁ তাত মই। সেইটো বহুতে কালচাৰ কৰে সেই বস্তুটো, এইটো এটা ডাঙৰ এটা ছাবজেক্ট আছে বাহিৰত। সেইটো আমাৰ ইয়াত আচলতে গ্ৰ' হ'ব লাগে, আমাৰ ল'ৰা ছোৱালীৰ মাজত, নতুন প্ৰজন্মৰ, মই ভাবোঁ।